हेलो गाइज नमस्कार जनाइছো সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। এয়া ৰাতিপুৱা আৰম্ভণি কৰিবলৈ ওলাইছো। এনেকৈয়ে ৰাতিপুৱাই তাৰ মানে এইফালে লৰাৰ কাৰণে টিফিন বনাব লাগে, এইফালে ভাতো বনাব লাগে। তেনেকৈ এইফালে ভাতটো বহাই দিলোঁ আৰু এইফালে ৰুটি বনাম বুলি ভাবিছোঁ। ৰুটি মানে চলে বতৰা খাওঁ বুলি কৈ আছে ল'ৰাই। তাৰে কাৰণে এয়া চলে বতৰাৰ কাৰণে এয়া অলপমান যোগাৰ কৰি আছোঁ, যা যোগাৰ। তাৰে কাৰণে এইফালে ময়দা লৈছোঁ, ময়দা আৰু ময়দাত অলপমান হেৰি দিব লাগিব, খোৱা চ'দাটো যে আছে, খোৱা চ'দাটো দিব লাগিব। খোৱা চ'দা দিম, আপোনালোকেতো জানেই চাগে। মই এনেকৈ 3বাৰমান বনালোঁ, ভালেই হৈছে যেনিবা। এইবাৰ কেনেকুৱা হয় নাজানো। এয়া খোৱা চ'দা দিলোঁ, অলপমান নিমখ দিব লাগিব, দি আৰু তাৰ দৌৰটো দৈৰে মাৰিব লাগিব। একদম দৈ পানী অলপো নিদিওঁ, তেনেকৈ মাৰিম। মাৰি তাৰপাছত সেনেকৈ দৌৰটো অলপ সময় থৈ দিম, ঢাকি থৈ দিম। তাৰপিছত সেইফালে আৰু চলেটো বনাব লাগিব। চলাৰটো বনাৰ কাৰণে কাবুলী বুট হুইচেল মাৰি লৈছোঁ কুকাৰত। এতিয়া কুকাৰত মাৰি লৈছোঁ। এইখিনি হোৱাৰ পাছত এইখিনি মুচি ল'লোঁ। আটা মাৰোঁতে পৰিছিল যে, ময়দা মাৰোঁতে মানে ভাল নালাগে মোৰ সেনেকৈ কাম কৰি। মই লেতেৰা হ'লে তাৰে ওপৰত কৰিব বিৰাট টান পাওঁ। সেইকাৰণে গোটেইখিনি মুচি কাচি লৈ এইবাৰ মিক্সিত তাৰমানে মছলাখিনি মাৰিব লৈছোঁ। আদা নহৰু তেনেকৈ পিঁয়াজ, তাৰপাছত গোটা জিৰা তেনেকৈ পেষ্ট কৰি ল'ম মিক্সিতে। গোটেইখিনি মিক্সিত পেষ্ট কৰি লৈ তেনেকৈ চব্জিখন বনাম কাবুলী বুটৰ। তাৰপাছত ল'ৰাই তাৰমানে আমাৰ বিৰাটেই ভাল পায় খাব। আজি 1 মাহৰ পৰা কৈ আছে, মা বনাই দিবি। সেইটো আৰু পটককৈ বনোৱা বস্তু নহয় দেচোন, অলপমান দেৰি লাগে, কাম থাকে। তাৰে মাজতে এইফালে কাপোৰ ধুইছিলোঁ ৰাতিপুৱাই। এয়া কাপোৰ এতিয়া মেলিব লৈছোঁ। ধুই দিছিলোঁ কেতিয়াবাই, মেলিব পৰা নাছিলোঁ। এতিয়া এয়া মেলিব লৈছোঁ, কাপোৰখিনি মেলি লওঁ। তাৰপাছত আৰু মানে হুইচেলটোও পৰা নাই কাবুলী বুটৰ, গতিকে হুইচেলটো পৰাৰ পাছত একেলগে তাৰমানে সেইটো মানে চম্ভাৰ দি দিম। গতিকে এইবাৰ কেৰাহীখনো পাতি দিছোঁ, দি এইবাৰ আৰু তাতে শুকান মছলাখিনি দি দিম। গোটেইখিনি লং, ইলাচি, দালচিনি, গোটা জিৰা, তাৰপিছত শুকান জলকীয়া, তেজপাত তেনেকৈ যিমানখিনি আছে শুকান মছলা, গোটা মছলা গোটেইখিনি দি দিম তাতে। দি তাত আৰু মছলাখিনি যোনখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিম। আপোনালোকক যদি ৰেচিপি লাগে জনাবচোন, মই ৰেচিপিটো দি দিম। আজি মই ৰেচিপি দিয়া নাই, এনেই বনাই অলপমান দেখাইছোঁ ওপৰে। ৰেচিপি লাগিলে ৰেচিপি ক'ব পাৰোঁ, ৰেচিপি দি দিম। জানে সকলোৱে, সেইবাবে ৰেচিপিটো দিয়া নাই। জানে বনাই সকলোৱে, কম বেছি পৰিমাণে কিছুমানৰ ভাল হয়, কিছুমানৰ বেয়া হয়। আজিকালি চবেই বনাব জানে, সেইবাবে মই ৰেচিপিটো দিয়া নাই। লাগিলে কোনোবাই ক'ব, দি দিম ৰেচিপিটো। তাৰপিছত তেনেকৈ কাবুলী বুটৰ চানাখিনি দি দিলোঁ। দি অলপমান হালধি মছলা দি আৰু আছে গুড়া মছলা, সেইখিনি গোটেইখিনি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, লাল মিৰ্চি, কাশ্মীৰী মছলা গোটেইখিনি দি দিলোঁ। অলপ পৰিমাণত দিছোঁ, যিহেতু ল'ৰা খাব, জ্বলা হ'লে সি টান পায়। আৰু কেঁচা জলকীয়া দি দিছোঁ মই পেষ্ট কৰোঁতে, আদা নহৰু পিঁয়াজৰ লগত। তাৰপিছত এনে কেঁচা জলকীয়া ওপৰত দিব লাগিছিল 2টা, পিছত দি দিম লাষ্টত। তাৰপিছত আৰু বিলাহী দিব লাগিছিল। এতিয়া বিলাহী দিলেহে বেছি টেষ্টটো আহে, তাৰমানে টেঙা মিঠা। পিছত বিলাহীয়ে নাই মোৰ ওচৰত, সেইবাবে মই টমেট' চচ যে আছে তাকে দি দিলোঁ। লাষ্টত এইফালে অলপমান বাটাৰ দি দিলোঁ আৰু এইফালে কচুৰি মিঠি দি দিলোঁ লাষ্টত অলপমান। এতিয়া মোৰ ৰেডিয়ে হ'ল চব্জিখন। এতিয়া আৰু এইখিনি নমাই ল'ব লাগিব। তাৰপাছত আৰু আটাটো যে মাৰি থৈ দিছিলোঁ, আটা মানে ময়দাখিনি যে মাৰি থৈ দিছিলোঁ, সেইখিনি আৰু বনাব লাগিব। সেইখিনি বনোৱাৰ আগতে আৰু কেৰাহী এটাই, যিহেতু আমি আৰু ভাড়াঘৰত থকা মানুহ, বেছি যা যোগাৰ নাই সেইখিনিয়ে। গতিকে আৰু কেৰাহীটো চব্জি বনোৱা একেলগে ধুই ল'লোঁ। ধুই আৰু সেইটো তেতিয়া বনাব লাগিব। আমাৰ ভটৰাখিনি বনাব লাগিব, ভটৰাখিনি বনাব লাগিব। ভটৰাই কয় নে ভটৰে কয় নাজানো, আৰু সেইখিনি বনাব লাগিব। গতিকে আৰু সেইখিনিৰ কাৰণে অলপমান ৰিফাইন তেল ওপৰত দি দিছোঁ দৌৰটোত। গতিকে মানে চফ্ট হ'ব, যিহেতু ইয়াতে মই কোনো শুকান আটা হওক ময়দা হওক ইউজ নকৰোঁ। তেলেৰে সেনেকৈ মাৰিব, তেতিয়াহে তাৰমানে এইটো বস্তুটো ফুলি উঠিব পুৰিটো। অলপমান যিহেতু বেলেগ ইয়াৰে হেৰিটো, যিহেতু দৈ দিয়া থাকে, সেইবাবে এনেকৈ বেলি ল'লোঁ লাহে বেলি লৈ আৰু এখনকৈ বনাব লাগিব। এইফালে ল'ৰা ৰখিয়ে আছে, আহিব চাব ৰ'ব, মাজে আহি থাকিব, মাজে চাই থাকিব, হৈছেনে মা সুধি থাকিব। তাৰ একদম খাব মন যায় আছে, বনোৱা গন্ধ পাইছে আৰু একদম থাকিব নোৱাৰা হৈছে।
আহি থাকিব তাক কিবা লিখিব দিছোঁ মেম আহিছে মেমে অলপমান কিবা চাই দি আছে তাৰে মাজতে আৰু আহি যাব উঠি আহিব চাবচোন মাজে মাজে হৈছে নামা কৰিম আপোনালোকৰ ল'ৰা ছোৱালী তেনেকুৱা কৰেনে জনাবচোন আমাৰটোৱে কিন্তু মানে স্পেচিয়েল বস্তু খাই থাকিব খোজে সময়ো নহয় মিলাব খোৱাবতো মন যায় ময়ো ভাল পাওঁ যিহেতু অলপমান খাব এইবিলাক বস্তু কিন্তু মই দোকানত খাব বিৰাট টান পাওঁ যিটি দোকানত মোৰ অলপমান টানে পাওঁ কিন্তু খাওঁ অৱশ্যে তাৰে মাজতে খাওঁ এইফালে ল'ৰাক একদম অধৈৰ্য ভিডিঅ'টোত কটা গ'ল সি যে বাৰে বাৰে চাব আহিছিল মোৰ হৈছেনে নে হোৱা নাই সেইখিনি কটা গ'ল বাৰু এইফালে মেম আৰু ল'ৰাক খাব দিলোঁ খাই লৈ হ'ল সিহঁতৰ তাৰপাছত এটা পাৰ্চেল আহিলে ল'ৰাৰ কাৰণে এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ সেইটোকে এতিয়া ল'ৰাই কাটিব খুজি আছে মই কৈছোঁ মই কাটি দিওঁ নাই সিয়ে কাটিব চাওকচোন চবে আঙুলি কাটি যাব এই কাটা সেইটো কাটা এইটো কাটা ইফালে দিয়া ইফালে আনা কিমান লিখা আছে দেখছা 916 কম লৈছে অলপমান দামটো বেছি এইটো কাটাচোন ক'ত থলা এইখন আনা এইফালে কাটাচোন এইফালে এইটো তামাম ফূৰ্তি পাইছে সি আৰু টিফিন বক্স আনিলোঁ তাৰমানে টিফিনৰ বক্সটো ফাটিছে এইফালে আৰু ঘৰত যাব ওলাইছোঁ ঘৰত এটা প্ৰগ্ৰেম আছে খানা আছে তাৰ কাৰণে এয়া যাব ওলাইছোঁ মাৰ ঘৰত আহিমে অৱশ্যে পিছদিনাখনে আহি যাম স্কুল বন্ধ যিহেতু দুদিন এয়া খানাৰ প্ৰগ্ৰেম চলি আছে মই বনাই আছোঁ জুইত মাংস অৱশ্যে মই নবনাওঁ এয়া খানাৰ আজি মেইন যোগাৰ সিহঁতে বনাব মই নবনাওঁ মই নিৰামিষখিনি বনাম তৰকাৰী ভাজি দালি যি আছে গোটেইখিনি বনাম আৰু পনীৰ তাৰপাছত খোৱা লোৱা হ'ল ৰাতি আৰু ভিডিঅ' কৰা নহ'ল এয়া আৰু পিছদিনাখনৰ আমাৰ এইফালে চ'লাৰ লগাব আহিছে ভাইটিহঁতে এইফালে লগাই আছে সিহঁতক ভাত তাত দিলোঁ 5-6জনমান হ'ব ভোক লাগিছে দুপৰীয়া দিনটো কাম 4-5 ঘণ্টামান লগাওঁতে 4-5 ঘণ্টামান লাগিছে এইফালে 6খন প্লেট আছে চ'লাৰৰ একদম ফ্লেট কৰি বহাই দিছে 3 পাতৰ ওপৰতে এনেকৈ ওপৰত ষ্টেণ্ড কৰি দিয়া নাই একদম ফ্লেট কৰি দি দিছে এইফালে চাবচোন এয়া দুখন হ'ল এয়া এখন ইফালে দেখিছেনে এই হোৱাইট আৰু এইখন এখন আৰু এইফালে একদম পূৰা ছালখন গোটেই হৈ যাব 6খন একদম কৈছে হেৰি এতিয়া আৰু বিল চিল নাহিব বুলি কৈছে ক'ব নোৱাৰোঁ আৰু কি হয় এইটো চলালেহে এক্টিভ কৰিলেহে গম পোৱা যাব ইয়াতে কিন্তু এইটোত কিন্তু স্মাৰ্ট মিটাৰ লাগে এই মিটাৰ কাম নকৰে চলাৰটো লগালে গতিকে আমাৰ স্মাৰ্ট মিটাৰ নহয় যিহেতু স্মাৰ্ট মিটাৰো লগাবলৈ তাৰপাছতহে এক্টিভ হ'ব বস্তুখিনি এতিয়া লগোৱা কাম শেষ হ'বই প্ৰায় বহুত টাইম লাগিলে তাৰপাছত তেনেকৈ আৰু এইখিনি কৰাৰ পাছত আমি আৰু ঘৰত গুচি ৰুমত আহিব লাগিব যিহেতু ল'ৰাৰ স্কুল আছে একদম এয়া ফিনিচিং শেষ এতিয়া হৈছে একদম কমপ্লিট কাম তাৰপাছত এইফালে আৰু আইচক্ৰীম আনিছিল ল'ৰাৰ বাবে ময়ো খালোঁ তাকো দিলোঁ সন্ধিয়া খাই লৈ এইফালে আৰু ৰুমত আহিলোঁ পিছদিনাখন তাৰপাছত আহি আৰু এয়া স্কুলৰ কাৰণে ল'ৰাক ৰেডি কৰি আছোঁ এয়া টিফিনটো ধুইছিলোঁ সেনেকৈ থৈ গৈছিলোঁ ধুই এতিয়া শুকাব দিছোঁ অলপমান ৰ'দত এতিয়া ভাতো বহাই দিছোঁ এইফালে তাৰ কাৰণে ব্ৰেড গৰম কৰিছোঁ আৰু কেক দিছোঁ আৰু কাজু বাদাম তেনেকৈ টিফিনত দিব লাগিব তাৰপিছত তাক অলপ মোবাইল চাব দিছোঁ নহ'লে আৰু আহিছে যে অলপ আগতে মানে গা চা ভাল নালাগে গাড়ীত আহিছে স্কুটি লৈয়ে গৈছোঁ বাৰু তথাপিতো আৰু বতাহ লাগে না সেইকাৰণে অলপ মোবাইল চাব দিছোঁ তেতিয়া আৰু মোবাইল চাব দিলে আৰু ভাত খাব পাৰে নহ'লে ভাত খাব টান পায় সেইবাবে মানে মোবাইলটো চাব দিছোঁ দি এতিয়া আৰু ভাত খুৱাম তাক পটাপট ভাত খুৱাই লৈ যাম ল'ৰা টিফিন ব্ৰেড দিছোঁ বাটাৰেদি ইফালে কেক যোৱাকালি বনাইছিলোঁ আৰু এইফালে এইটো হ'ল কাজু দিছোঁ সেয়ে এতিয়া আৰু বন্ধ কৰি দিম এইফালে ভাত খুৱাই আছোঁ আমাৰ ল'ৰাক স্কুলত যাব মোবাইল চাইছে খাই আছে ভাত আমাৰ নুনু আপোনালোকৰ ফালে কেনেকুৱা বতৰ জনাবচোন গৰম নে ঠাণ্ডা আজি বিৰাট ৰ'দ দিছে আৰু গৰম যাব তাৰমানে সেইকাৰণে ৰ'দটো মানে বেছি ওলা হৈছে আৰু গৰমটো কমি আহি ঠাণ্ডা আহিব আৰু সেইকাৰণে কিজানি গৰমটো বেছি দিছে ঠিক আছে তেতিয়াহ'লে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো এতিয়া আৰু ল'ৰাক থৈ আহিম স্কুলৰ পৰা আহি লগ পাই আছোঁ আপোনালোক
ল'ৰাক আৰু স্কুলত থৈ লৈও আহিলোঁ তাৰপাছত আৰু ভিডিঅ' কৰা নহ'ল এইফালে শুই উঠিব এতিয়া ল'ৰাই শুইছিল তাৰপাছত এইফালে পায়স বনালোঁ তাৰ কাৰণে এতিয়া পায়স চায়স খুৱাই আৰু তাক কিতাপত বহাব লাগিব অলপমান পৰীক্ষা আহিছে যিহেতু গতিকে আজিৰ ভিডিঅ'টো আৰু এইখিনিতে সামৰণি মাৰিম যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই